সন্মানীয় মুখ্য সেৱিকা আৰু অংগনবাদী বাইদেউসকল, আপোনালোকক মোৰ ইউটিউব চেনেল পোষণ ট্ৰেকাৰ গাইডলৈ স্বাগতম জনালোঁ। বাইদেউসকল, ইতিমধ্যে আমাৰ গোটেই অসমতে পোষণ ভি পঢ়াই ভিৰ ট্ৰেইনিং এটা চলি আছে। হয়তো কাৰোবাৰ ষ্টাৰ্ট হৈ গ'ল আৰু কাৰোবাৰ হয়তো হ'ব, এনেকুৱা পৰিস্থিতি চলি আছে। তো এই পোষণ ভি পঢ়াই ভিত আমাৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু প্ৰি টেষ্ট হ'ব। আৰু সেই বিষয়ে মই অকণমান আপোনালোকক জনাব বিচাৰিছোঁ। আহকচোন, প্ৰি টেষ্ট আৰু অনলাইন ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগে আমি এবাৰ চাই লওঁ। আমাৰ পোষণ ভি পঢ়াই ভিৰ যেতিয়া প্ৰি টেষ্ট হ'ব, যিদিনা আমাৰ ষ্টাৰ্ট হ'ব সিদিনা ফাৰ্ষ্ট আৱাৰতে 9টাৰ পৰা 10টাৰ ভিতৰতে আমাৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন হ'ব আৰু এটা প্ৰি টেষ্ট হ'ব। ইয়াৰ কাৰণে আপোনালোকক হোৱাটছআপ যোগে এনেকুৱা এটা লিংক আপোনালোকক পঠোৱা হ'ব আৰু এই লিংক ক্লিক কৰি কেনেকৈনো অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিব, আহকচোন অকণমান চাই লওঁ। আপোনালোকক হোৱাটছআপ যোগে যেতিয়া লিংকটো পঠোৱা হ'ব, তেতিয়া হয়তো আপোনালোকে এনেকৈ লিংকত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত এখন পেজ খুলি আহিব। সেই পেজত আপুনি সেইখিনি ফিল আপ কৰিব লাগিব। আৰু এই ক্ষেত্ৰত আপোনালোকে এটা মোবাইল লৈ আহিব, ভাল মোবাইল, যিটো মোবাইল আপুনি হয়তো হেণ্ডলিং কৰিব পাৰিব, চলাব জানিব, সেই মোবাইল লৈ আহিব। সেই মোবাইল ফাৰ্ষ্টৰ দিনাও লাগিব, যিটো প্ৰি টেষ্ট বা অনলাইন ৰেজিষ্ট্ৰেশ্যন হ'ব, আৰু লাষ্টৰ দিনা যেতিয়া আপোনালোকৰ পোষ্ট টেষ্ট এটা হ'ব, সেই টেষ্টতো কিন্তু আপোনালোকৰ সেই মোবাইলটোকে লাগিব। গতিকে আপোনালোকে মোবাইল ফোনটো বহুত দৰকাৰী হয়। আগৰে পৰা সেইটো আপোনালোকে চিন্তা কৰিব, ভাল এটা এণ্ড্ৰইড মোবাইল লৈ আহিব। ট্ৰেইনিঙৰ সময়ত 9টা বজাত পোৱাকৈ আহিব লাগিব ট্ৰেইনিঙত। এতিয়া মই ফৰ্মটো আপোনালোকক অকণমান দেখুৱাই দিছোঁ। ইয়াতে আছে চুজ লেংগুৱেজ। আপুনি যদি ভাবে মই এই অনলাইন ৰেজিষ্ট্ৰেশ্যনটো হয়তো এছামিছত কৰিম, তেনেহ'লে আপোনালোকে যে ইয়াতে যে ইংলিছ বুলি লিখা আছে, আৰু কাষতে যে এই চিনটো দিয়া আছে, ইয়াতে ক্লিক কৰি দিলে লেংগুৱেজ ওলাই আহিব। এছামিছৰ পৰা মানে বহুত লেংগুৱেজ ওলাই আহিব। আপোনাৰ যিটো চইচ হয় সেইটো লেংগুৱেজ চইচ কৰি চিলেক্ট কৰি তাতে সেই হিচাপে আপোনালোকে ফৰ্মটো ফিল আপ কৰিব পাৰিব। এতিয়া মই এবাৰ আপোনালোকক দেখুৱাই দিছোঁ। ইয়াতে মই যেতিয়া ক্লিক কৰি দিলোঁ, এতিয়া চাওক কিমান লেংগুৱেজ ইয়াত আহি গৈছে। এতিয়া মই যদি এছামিছ লেংগুৱেজত ইয়াতে ক্লিক কৰি দিওঁ, ইয়াতে চাওক এছামিছত গোটেইখিনি কথা আহি পৰে। আৰু এইখিনি ক্ষেত্ৰত হয়তো আপোনালোকৰ অকণমান, মই ভাবোঁ অকণমান অসুবিধাই হয়তো ফিল কৰিব পাৰে। ইংৰাজীটোকে মই ভাবোঁ যে হয়তো কমফৰ্টেবল হ'ব। গতিকে মই আপোনালোকক ফৰ্মটো ইংৰাজীতে ফিল আপ কৰি দেখুৱাই আছোঁ। মই আকৌ এবাৰ এই এছামিছৰ তাতে ইয়াতে ক্লিক কৰি দিলোঁ। এতিয়া তলত মই ইংলিছ লেংগুৱেজটোক চিলেক্ট কৰি ল'লোঁ। এতিয়া তাৰপিছত তলফালে যেতিয়া যাওঁ, চাব ইয়াতে লিখা আছে অংগনবাদী ৱাৰ্কাৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্ম। আৰু এতিয়া আমি ষ্টেপ বাই ষ্টেপ এই গোটেইখিনি ফিল আপ কৰি যাব লাগিব। আৰু আপোনালোকে মনত ৰাখিব, ফৰ্মটো যদি কিবা এটা ঘৰ মানে হয়তো ব্লেংক আছে, আপুনি ফিল আপ কৰা নাই, তেতিয়াহ'লে কিন্তু আপোনাৰ ফৰ্মটো অট'মেটিক আকৌ আগৰ ঠাইত গৈ থাকিব। আপুনি সেইখিনি ফিল আপ কৰাৰ পিছতহে আগবাঢ়িব পাৰিব। গতিকে আপোনালোকে চাই মেলি গোটেইখিনি ফিল আপ কৰাৰ পিছতহে ছাবমিট দিব পাৰিব। এতিয়া ষ্টাৰ্ট ডেট অফ পোষণ ভি পঢ়াই ভি ট্ৰেইনিং। এতিয়া কোন তাৰিখে আপোনাৰ ট্ৰেইনিংটো ষ্টাৰ্ট হ'ব, সেইটো আপোনালোকে যিদিনা আহিব সেইদিনা নিশ্চয় গম পাব যে কোনদিন আপোনাৰ ষ্টাৰ্ট আৰু কোনদিন শেষ হ'ব। সেই তাৰিখটো আপোনালোকে জানিব পাৰিব। আৰু ইতিমধ্যে হয়তো আপোনালোকক হোৱাটছআপ যোগে আপোনালোকে ইনফৰমেশ্যনো পাব, আপোনালোকৰ কেতিয়া কোনটো ষ্টাৰ্ট ডেট আৰু কোনটো এণ্ডিং ডেট। গতিকে ষ্টাৰ্ট ডেটটো আপোনালোকে এইখিনি ঠাইত লিখি দিব লাগিব। ইয়াতে আপোনালোকে জোৰে হেঁচি ধৰিলে কেলেণ্ডাৰ ওলাই আহিব। এতিয়া চাওক ইয়াতে কেলেণ্ডাৰ আহি গৈছে। কেলেণ্ডাৰ আহিলে কোনো অসুবিধা নাই। গতিকে আপোনালোকে কেলেণ্ডাৰ হিচাপে আপোনালোকে এইটো চিলেক্ট কৰি লিখিব লাগিব। গতিকে আপোনালোকে কেলেণ্ডাৰ চিলেক্ট কৰিব, তাৰিখটো আজিৰ তাৰিখটো চিলেক্ট কৰিব যিদিনা ট্ৰেইনিং ষ্টাৰ্ট হ'ব। তাৰপিছত তলতে চাওক ইন ডেট অফ পোষণ ভি পঢ়াই ভি ট্ৰেইনিং, মানে যিদিনা ট্ৰেইনিং শেষ হ'ব সেই তাৰিখটো, মানে যিদিনা ৰেজিষ্ট্ৰেশ্যন হ'ব ফাৰ্ষ্টৰ দিনা, ইয়াতে সেই মানে শেষৰ তাৰিখটো ইয়াতে লিখি দিব লাগিব। ইয়াতে কেলেণ্ডাৰটো চিলেক্ট কৰি তাৰপিছত তাৰিখটো চিলেক্ট কৰিলে হ'ল। তাৰপিছত ইয়াত চাওক ডেজিগনেশ্যন, আপোনাৰ পদবী কি, অংগনবাদী ৱাৰ্কাৰ। গতিকে অংগনবাদী ৱাৰ্কাৰ, ইয়াতে যদি হেল্পাৰত ক্লিক কৰি দিওঁ, হেল্পাৰ মানে চাওক ব্লু হৈ আহিব। যদি ৱাৰ্কাৰ হয়, ৱাৰ্কাৰত ক্লিক কৰি দিওঁ, মানে যিটো চিলেক্ট হ'ব সেইটো কিন্তু ব্লু হৈ থাকিব, সেইটো আপোনালোকে গম পাব। তাৰপিছত মুড অফ ট্ৰেইনিংটো কেনেকৈ দিয়া হ'ব, অফলাইন নে অনলাইন। অনলাইনটো বুজি পায়, অনলাইন হ'ল
হয়তো আমি যদি অনলাইন যোগে কিবা ট্ৰেইনিং কৰোঁ, আমাৰ এইটো অফলাইন ট্ৰেইনিং হ'ব, গতিকে অফলাইনত ক্লিক কৰিব লাগিব। ইয়ৰ নেম, আপোনাৰ নামটো ইয়াতে ধুনীয়াকৈ ইয়াতে আপোনাৰ নামটো ইয়াতে লিখি দিব। তাৰপিছত জেণ্ডাৰ চিলেক্ট কৰিব, আপুনি ফিমেল নিশ্চয় ফিমেল চিলেক্ট কৰিব। তাৰপিছত ইয়াতে কেটেগৰী আছে, জেনাৰেল আছে, SC ST আছে। আপুনি যদি জেনাৰেল হয় জেনাৰেলত ক্লিক কৰি দিব, SC হ'লে SCত ক্লিক কৰি দিব, এনেকৈ ক্লিক কৰি দিব। তাৰপিছত ইয়ৰ মোবাইল নাম্বাৰটো আপোনালোকে ইয়াতে লিখি দিব। ইয়াতে লিখা আছে 0 or 91। আমাৰ যেতিয়া কাৰোবাক ফোন কৰোঁ আপোনালোকে চাব তাৰ নাম্বাৰৰ আগত কিন্তু 0 বা 91 এনেকৈ আহে। আমাৰ তেনেকৈ দিয়াৰ দৰকাৰ নাই, আমি ডাইৰেক্ট ফোন নাম্বাৰটো ইয়াতে লিখি দিলে হ'ব। তাৰপিছত ডেট অফ বাৰ্থ, আপোনাৰ জন্মৰ তাৰিখটো এইখিনি ঠাইত লিখি দিব লাগিব। তাৰপিছত ইয়াৰ অফ জইনিং অফ ICDS, এতিয়া আপুনি কোন ইয়াৰত চনত আপুনি ICDSত জইন কৰিলে সেই ইয়াৰটো ইয়াতে চনটো ইয়াতে লিখি দিব। ইয়াতো আপোনালোকে চাব যে যদি আপুনি ইয়াতে জৰি হেঁচি দিয়ে কেলেণ্ডাৰ ওলাই আহিব, চনটো আপোনালোকে চিলেক্ট কৰি ল'ব। নিশ্চয় আপোনালোকে বুজি পালে যে আপুনি ইয়াৰ অফ জইনিংটো কেনেকৈ লিখিব। তাৰপিছত ষ্টেট, আপোনাৰ ষ্টেটৰ নাম ইয়াতে ক্লিক কৰি দিলে চাওক ইয়াতে বহুত আছে, আপোনাৰ নিশ্চয় আসাম, গতিকে আসামটো চিলেক্ট কৰিলে। তাৰপিছত ইয়াতে ডিষ্ট্ৰিক্টতো আপোনালোকৰ আহি যাব কোনটো ডিষ্ট্ৰিক্ট হয়, সেইটো ডিষ্ট্ৰিক্ট আপুনি চিলেক্ট কৰি ল'ব। মই ধুবুৰী চিলেক্ট কৰিলোঁ। এতিয়া চাওক মোৰ বাৰে বাৰে কিন্তু ওপৰফালে কিয় গৈ আছে যে মই এইখিনি ফিল আপ কৰা নাই কাৰণে কিন্তু ওপৰফালে টানি গৈ আছে। গতিকে আপোনালোকে মনত ৰাখিব, আপুনি ষ্টেপ বাই ষ্টেপ গোটেইখিনি ধুনীয়াকৈ শুদ্ধভাৱে ফিল আপ কৰি আগবাঢ়িব। মই এতিয়া ফিল আপ কৰা নাই, মই আপোনালোকক জাষ্ট দেখুৱাই আছোঁ। তাৰপিছত ICDS প্ৰজেক্ট কোড, এই ICDS প্ৰজেক্ট কোডটো আপোনালোকে কেনেকৈ লিখিব, আপোনালোকৰ যে AWC কোড 11 ডিজিট AWC কোড আছে আপোনালোকে নিশ্চয় জানে, মই এটা আপোনালোকক দেখুৱাই দি আছোঁ। ইয়াতে চাওক মই আপোনালোকক এটা AWC কোড দেখুৱাই দিছোঁ, এইটো AWC কোড হয়। আৰু আপোনালোকে এই AWC কোডৰ লগত নিশ্চয় পৰিচিত, আপোনালোকৰ পোষণ ট্ৰেকাৰত এই AWC কোডটো নিশ্চয় আপোনালোকে পায়। যে এই AWC কোডত চাওক 11টা ডিজিট আছে, কিন্তু এই 11টা ডিজিট হ'ল AWC কোড। আৰু প্ৰজেক্ট কোড কোনটো হ'ব, এই 11টা ডিজিটৰ লাষ্টৰ 4টা ডিজিট যেতিয়া বাদ দিয়া যাব সেইটো হ'ব আমাৰ প্ৰজেক্ট কোড। প্ৰজেক্ট কোড ইয়াতে চাওক মই লিখি দিছোঁ 1828509, 1 2 3 4 5 6 7, মানে AWC কোডৰ আগফালৰ 7টা ডিজিটে হ'ল আমাৰ প্ৰজেক্ট কোড। এতিয়া মই এইটো জাষ্ট আপোনালোকক এটা উদাহৰণ দিছোঁ, আপোনালোকৰ নিশ্চয় নিজৰ প্ৰজেক্ট কোড বা AWC কোড বেলেগ বেলেগ হ'ব। গতিকে আপোনালোকক মই খালি জাষ্ট বুজাৰ কাৰণে এইটো দিছোঁ। নিশ্চয় আপোনালোকে বুজি পাইছে যে AWC কোড কোনটো হয় আৰু প্ৰজেক্ট কোড কোনটো হয়। আৰু ট্ৰেইনিঙৰ সময়ত নিশ্চয় আপোনালোকৰ অফিচিয়েলছে সেইখিনি দেখাই দিব যে আপুনি প্ৰজেক্ট কোডৰ ঠাইত কি লিখিব লাগিব বা AWC কোডৰ ঠাইত কি লিখিব লাগিব। মুঠৰ ওপৰত আপোনালোকৰ পোষণ ট্ৰেকাৰৰ পৰা আপোনালোকৰ AWC কোডটো লাগিলে নোট বহীত লিখি লৈ আহিব, যাতে সেইটো খেলি মেলি নহয়। আৰু আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত শুদ্ধভাৱে এইটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, যিহেতু আপোনালোকৰ নামত এটা চাৰ্টিফিকেট আমাৰ কেন্দ্ৰৰ পৰা এটা চাৰ্টিফিকেট ইছ্যু হ'ব, চাৰ্টিফিকেট এখন আপোনালোকে পাব। গতিকে আপোনালোকে এইখিনি শুদ্ধ কৰি লিখিব লাগিব। গতিকে আপোনালোকে ICDS প্ৰজেক্ট কোডৰ ঠাইত কি লিখিব নিশ্চয় আপোনালোকে সেইটো গম পালে যে প্ৰজেক্ট কোডৰ ঠাইত আপোনালোকৰ AWC কোডৰ আগফালৰ 7টা ডিজিট ইয়াতে লিখি দিব। এইখিনি ঠাইত ICDS প্ৰজেক্ট কোডটো লিখি দিব। তাৰপিছত আমাৰ অংগনবাদী চেণ্টাৰ কোড অৰ্থাৎ AWC কোড 11 ডিজিট কোডটো আপোনালোকে এইখিনি ঠাইত লিখি দিব। নিশ্চয় আপোনালোকে বুজি পালে যে প্ৰজেক্ট কোডৰ ঠাইত কি লিখিব আৰু AWC কোডৰ ঠাইত কি লিখিব। তাৰপিছত আমি আৰু আগবাঢ়ি যাম। এতিয়া ইয়াতে চাওক লিখা আছে হোৱাট ইজ ইয়ৰ হাইয়েষ্ট এডুকেশ্যনেল কোৱালিফিকেশ্যন, আপোনালোকৰ কোৱালিফিকেশ্যন কি সেইটো ইয়াতে চিলেক্ট কৰিব। বিল' 10th পাছ, যদি আপোনালোকে মেট্ৰিক পাছ নহয় তেনেহ'লে ওপৰৰ এইটো চিলেক্ট কৰি দিব। আৰু যদি হয়তো মেট্ৰিক পাছ কৰিলে তেনেহ'লে 10th পাছ ইয়াতে চিলেক্ট কৰিব। আৰু যদি 12th HS পাছ হয় তেনেহ'লে 12th পাছত ক্লিক কৰি দিব।
এই 12 পাছত ক্লিক কৰি দিব। তাৰপিছত যদি BA বা BEd এনেকুৱা হয়, বেচেলাৰ যদি হয় তেনেহ'লে ইয়াতে ক্লিক কৰি দিব। আৰু যদি মাষ্টাৰ হয়, MA পাছ কৰিলে বা MSc এনেকুৱা যদি পাছ কৰিলে, MEd কৰিলে তেনেহ'লে ইয়াতে ক্লিক কৰি দিব। আৰু PhD বা MPhil যদি কৰিছে তেনেহ'লে এইখিনি ঠাইত ক্লিক কৰি দিব। গতিকে আপোনালোকে নিশ্চয় বুজি পালে যে আপুনি এই ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগিব, অনলাইন ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব লাগিব। এইখিনি কৰাৰ পিছতে আপোনালোকৰ কিন্তু অট'মেটিক আপুনি গোটেইখিনি যেতিয়া ফিল আপ কৰিব তাৰপিছতে আপোনালোকৰ এখন ফৰ্ম খোল খাব, যিটো হ'ল প্ৰি টেষ্টৰ ফৰ্ম। সেই প্ৰি টেষ্টত আপোনালোকক পোষণ ট্ৰেকাৰ ৰিলেটেড বা অংগনবাদী ৰিলেটেড বা আপোনালোকৰ শিশুবিলাকৰ ৰিলেটেড কিছুমান কুৱেশ্যন কৰা হ'ব, আৰু সেই কুৱেশ্যনবিলাকৰ এনচাৰ আপোনালোকে দিব লাগিব। আৰু সেইখিনি সময়ত যদি আপোনালোকে ভাবে যে হয়তো বুজি পোৱা নাই তেনেহ'লে এই লেংগুৱেজটো আকৌ চেঞ্জ কৰি লৈ আপুনি সেই এছামিছতে পাব, আৰু সেইখিনি সেইমতে এনচাৰ কৰিব লাগিব। সেইখিনি প্ৰি টেষ্টৰ যিটো কুৱেশ্যন সেইখিনি আপোনালোকৰ এইখিনি ফিল আপ কৰাৰ পিছতহে আহিব, ছাবমিট কৰাৰ পিছত, আৰু সেইমতে কৰিব। আৰু এই মোবাইলটোত, যিটো মোবাইলত আপুনি প্ৰি টেষ্ট দিলে বা অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰিলে, সেই মোবাইলতে কিন্তু আপোনালোকৰ পোষ্ট টেষ্ট মানে ট্ৰেইনিং কমপ্লিট কৰাৰ পিছত আৰু এটা টেষ্ট লোৱা হ'ব। সেই টেষ্টৰ কুৱেশ্যন কিন্তু এই মোবাইলতে আহিব। গতিকে আপোনালোকে এই মোবাইলটো আকৌ মানে লাষ্টৰ দিন সেইটো মোবাইল কিন্তু লাগিবই। আৰু আপোনালোকে যাতে মোবাইল চলাওঁতে অসুবিধা নাপায়, চাৰ্জ যাতে দিয়া থাকে বা কোনো ইছ্যু যাতে নহয়, সেইমতে আপোনালোকে ৰেডি হৈ মানে সময়ত আপোনালোকে এই ট্ৰেইনিঙত এটেণ্ড কৰিব আৰু কমপ্লিট কৰিব বুলি আশা কৰি মোৰ ভিডিঅ' আজি ইমানতে সামৰিলোঁ। ধন্যবাদ।